আৰু ইফালে নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছত বিদ্ৰোহ লাহৰীঘাটৰ বিধায়কৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ আৰম্ভ হৈছে আসিফ নাজৰক টিকট নিদিবলৈ দাবী কৰিছে একাংশই নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছত বিদ্ৰোহ আৰম্ভ হৈছে লাহৰীঘাটৰ বিধায়কৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ আৰম্ভ হৈছে আসিফ নাজৰক টিকট নিদিবলৈ দাবী কৰিছে একাংশই টিকট দিলে দলে এৰাৰ ইংগিত দিছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছিল 2 মেৰুত এতিয়া লাহৰীঘাটৰ কংগ্ৰেছ শিবিৰ মণ্ডলসহ ব্লক কংগ্ৰেছ আৰু একাংশ ভোটাৰ নাজাৰৰ পক্ষত সংবাদমেল পাতি প্ৰদ্যুৎ বৰদলৈৰ ভূমিকাক সমালোচনা কৰিছে একাংশই আৰু টিকট কেন্দ্ৰিক এই সংঘাতক লৈ গৰম হৈছে ৰাজ্যৰ ৰাজনীতি যেটো নিৰ্বাচনলৈ মাজত মাত্ৰ 21টা দিন আৰু সেই 21টা দিনৰ প্ৰাকমুহূৰ্ত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছত আৰম্ভ হৈছে এতিয়া মুকলি বিদ্ৰোহ ভিতৰ চৰাত বিদ্ৰোহ আৰম্ভ হৈছে আসিফ নাজৰক টিকট দিয়াক লৈ প্ৰদ্যুৎ বৰদলৈ ক্ষোভিত হৈ পৰিছে টিকট দিলেই আসিফ নাজৰক যদি টিকট দিয়া তেন্তে দল এৰাৰ ইংগিত দিছে প্ৰদ্যুৎ বৰদলৈ ইমানেই নহয় এখন পত্ৰ প্ৰেৰণ কৰিছে প্ৰদ্যুৎ বৰদলৈ গতিকে যথেষ্ট বিদ্ৰোহ আৰম্ভ হৈছে আৰু এই মুহূৰ্তত আমি নিউজ ডেস্কলৈ যাব বিচাৰিছো উপস্থিত আছে আমাৰ সতীৰ্থ নিতুমণি কুমাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ আসলতে 22টা দিন কিন্তু তাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছত বিদ্ৰোহ আৰম্ভ হৈছে আসিফ নাজৰক টিকট দিয়াক লৈ বিদ্ৰোহ আৰম্ভ হৈছে প্ৰদ্যুৎ বৰদলৈ ক্ষোভিত হৈ পৰিছে গতিকে কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিম কাৰ্যত কি হ'বলৈ গৈ আছে কংগ্ৰেছত নিশ্চয়কৈ মনমি চাওক আসলতে মাজত মাত্ৰ 3টা সপ্তাহ আৰু 3টা সপ্তাহৰ পাছতে ৰাজ্যত যি নিৰ্বাচনী যি পৰিৱেশ সেই নিৰ্বাচনী পৰিৱেশ ভোট গ্ৰহণৰ পৰিৱেশ আৰম্ভ হ'ব আৰু 9 মাৰ্চত যেহেতু নিৰ্বাচন আৰু সেই নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছ শিবিৰত যেনে ধৰণৰ বিসম্বাদ বিদ্ৰোহ এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে সেয়া যিখন প্ৰদ্যুৎ বৰদলৈৰ পত্ৰ সেই পত্ৰখনৰ পাছতে কিন্তু কংগ্ৰেছ শিবিৰৰ ভিতৰত চলি থকা যি অচলাৱস্থা সেই অচলাৱস্থাই এক প্ৰকাৰ কংগ্ৰেছ দলটোক অস্বস্তিত পেলাইছে কিয়নো বিজেপি বিৰোধী যিসমূহ শক্তি আছে সেই বিজেপি বিৰোধী শক্তিসমূহক লগত লৈ বিগ ব্ৰাদাৰ কংগ্ৰেছে আসলতে বিজেপিৰ বিৰুদ্ধে যেনে ধৰণে তেওঁলোকে কুচকাৱাজ আৰম্ভ কৰিছিল সেই কুচকাৱাজত কোনোবাখিনিত কংগ্ৰেছ দলৰ নেতাৰ মাজতে যে মিল নাই সেই কথাটো এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে আৰু প্ৰদ্যুৎ বৰদলৈৰ যিখন পত্ৰ বিধায়ক আসিফ নাজাৰ লাহৰীঘাটৰ বিধায়ক কংগ্ৰেছৰ নিজ দলৰ বিধায়কৰ বিৰুদ্ধে প্ৰদ্যুৎ বৰদলৈ যেনে ধৰণে অভিযোগ আনিছে বহু ভয়ংকৰ অভিযোগ আনিছে যে প্ৰদ্যুৎ বৰদলৈ আৰু সহযোগী যিসকল লোক আছে সেই লোকসকলক পঞ্চায়ত নিৰ্বাচনৰ সময়ত যি আক্ৰমণ চলোৱা হৈছিল সেই বৰ্বৰ আক্ৰমণত হাত আছিল লাহৰীঘাটৰ বিধায়কৰ ঘনিষ্ঠ আৰু সেই ঘনিষ্ঠ গৌৰৱ গগৈৰ সৈতে চিনাকি কৰোৱাই দিয়া মূল মানুহজন আছিল আসিফ নাজাৰ আৰু সেই যি অভিযুক্ত আছিলে সেই অভিযুক্ত গৌৰৱ গগৈ গামোচা পিন্ধোৱা আৰু একেলগে দলীয় মঞ্চত বহুৱাক লৈ এতিয়া ক্ষোভ ব্যক্ত কৰিছে প্ৰদ্যুৎ বৰদলৈ কালিৰ যি সংবাদ মাধ্যমৰ সন্মুখত প্ৰদ্যুৎ বৰদলৈ ক্ষোভ অসন্তুষ্টি ব্যক্ত কৰিছিল তাত উল্লেখ কৰিছে যে কংগ্ৰেছ দলত থাকি তেওঁৰ আত্মসন্মান যি আছিলে সেয়া লাঘৱ হৈছে গতিকে কংগ্ৰেছ দলত থাকি প্ৰদ্যুৎ বৰদলৈ নিজ দলৰে বিধায়কৰ বিৰুদ্ধে যেনে ধৰণে বিদ্ৰোহ ঘোষণা কৰিছে সেই বিদ্ৰোহক লৈ এতিয়া কংগ্ৰেছ শিবিৰ অস্বস্তিত পৰাৰ বিপৰীতে কিন্তু শাসকীয় পক্ষই এই যি যুঁজ খোৱা কামোৰাৰ যুঁজ তাক লৈ এক প্ৰকাৰ আমোদ লোৱা পৰিলক্ষিত হৈছে কিয়নো প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক খুৰধাৰ সমালোচনা কৰিছে CEC যিখন বৈঠক সেই CEC বৈঠকত প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে কেন্দ্ৰীয় যি পৰ্যবেক্ষক আছে সেই কেন্দ্ৰীয় পৰ্যবেক্ষকে মন্তব্য দিয়াৰ পাছতো গৌৰৱ গগৈয়ে মৌনতা অৱলম্বন কৰা বুলি কালি বিস্ফোৰক অভিযোগ আনিছে আৰু গৌৰৱ গগৈক এক প্ৰকাৰ নিমাতি কন্যা বুলি অভিহিত কৰিছে প্ৰদ্যুৎ বৰদলৈ গতিকে গৌৰৱ গগৈৰ নেতৃত্বক লৈ যেন কোনোবাখিনিত সন্তুষ্ট নহয় প্ৰদ্যুৎ বৰদলৈ সেই কথাটো কিন্তু কালিৰ যি ধৰণৰ তেওঁ 20 মিনিট জোৰা সংবাদমেল আছিলে সেই সংবাদ মাধ্যমসমূহত তেওঁ যি মন্তব্য কৰিছিল সেই মন্তব্যত আচলতে ওলাই পৰিছে যে গৌৰৱ গগৈৰ নেতৃত্বৰ ওপৰত প্ৰদ্যুৎ বৰদলৈৰ বিশ্বাস নাই আৰু আপুনি যদি লক্ষ্য কৰে তেনেহলে যি লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনৰ সময়তো কিন্তু নগাঁও লোকসভা সমষ্টিক লৈ খোৱা কামোৰা লাগিছিল কোনে আসলতে প্ৰাৰ্থিত্ব আগবঢ়াব তাক লৈ কংগ্ৰেছ শিবিৰৰ মাজত যি খোৱা কামোৰা ৰাজনীতি সেয়া আৰম্ভ হৈছিল প্ৰদ্যুৎ বৰদলৈৰ নাম চৰ্চাত আছিল যেতিয়া নিৰ্বাচনৰ যি প্ৰাৰ্থীৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা ওলাইছিল সেই সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাটো আসলতে কংগ্ৰেছ শিবিৰৰ পৰা 3 গৰাকীকৈ প্ৰাৰ্থী আছিল প্ৰদ্যুৎ বৰদলৈ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন কিন্তু অৱশেষত দলীয় হাইকমাণ্ডে প্ৰদ্যুৎ বৰদলৈক নগাঁও লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল আৰু বৰ্তমান নগাঁও লোকসভা সমষ্টিৰ সাংসদ হিচাপে আছে প্ৰদ্যুৎ বৰদলৈ আৰু গতিকে এগৰাকী সাংসদ দলীয় বিধায়কৰ বিৰুদ্ধে যি অভিযোগ আনিছে যেনে ধৰণৰ তেওঁ মন্তব্য কৰিছে সেই মন্তব্যৰ পাছতে কিন্তু লাহৰীঘাট সমষ্টিটো যে কংগ্ৰেছে হেৰুৱাবলৈ গৈ আছে সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে মই যদি
বিধায়ক আসিফ নাজাৰৰ প্ৰসংগ উল্লেখ কৰোঁ। বিধায়ক আসিফ নাজাৰৰ প্ৰসংগত বিভিন্নজনে বিভিন্ন মন্তব্য ব্যক্ত কৰিছে, কিন্তু কালিৰ দিনটোত যেনেধৰণে লাহৰীঘাটৰ ৰাজনীতি দেখিবলৈ পোৱা গ'ল, সেই পৰিৱেশ পৰিস্থিতিক লৈ চাই কিন্তু বৰ্তমানত কংগ্ৰেছ শিবিৰত চলি থকা যি যুঁজ বা এখন যি যুঁজ চলি আছে, সেই যুঁজখন স্পষ্ট হৈ পৰিছে। কালি নিশাৰ ভাগত আচলতে এক সংবাদমেল সম্বোধন কৰিছিল 30টা মণ্ডল আৰু 2টা ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যকৰ্তাই। গতিকে 30 মণ্ডল আৰু 2টা ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যকৰ্তাই যি সংবাদমেল সম্বোধন কৰিছিল, সেই সংবাদমেলত প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে কেইবাটাও ভয়ংকৰ অভিযোগ আনিছে। প্ৰদ্যুৎ বৰদলৈ আচলতে এগৰাকী তেওঁৰ নিজৰ পচন্দৰ প্ৰাৰ্থীক লাহৰীঘাট সমষ্টিটো এৰি দিবৰ কাৰণে আসিফ নাজাৰৰ বিৰুদ্ধে এনেধৰণৰ ভুৱা আৰু ভিত্তিহীন অভিযোগ অনা বুলি কৈছে। আৰু যিগৰাকী প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ পচন্দ, সেই প্ৰাৰ্থীগৰাকী হৈছে ডাক্তৰ ফৰিদুল ইছলাম। দীৰ্ঘ সময়ৰ পৰা চৰ্চা চলি আছিলে যে প্ৰদ্যুৎ বৰদলৈৰ সৈতে ঘনিষ্ঠ ফৰিদুলে এইবাৰ লাহৰীঘাটৰ টিকট পাব, কিন্তু দলটোৰ যিহেতু বৰ্তমানৰ বিধায়ক আসিফ নাজাৰৰ প্ৰতি কোনোবাখিনিত গৌৰৱ গগৈৰ যি সহমৰ্মিতা বা গৌৰৱ গগৈ যেনেধৰণে তেওঁৰ সৈতে ঘনিষ্ঠতা, সেই ঘনিষ্ঠতাক লৈ কোনোবাখিনিত যেন প্ৰদ্যুৎ বৰদলৈ উদ্বিগ্ন, সেই দিশটো কিন্তু কালি কংগ্ৰেছ কৰ্মীসকলে সংবাদমেলযোগে সেই দিশটো উনুকিয়াই দিছে। আৰু গৌৰৱ গগৈৰ ভূমিকাক লৈ, নেতৃত্বক লৈ যিহেতু প্ৰশ্ন উত্থাপন হৈছে, গতিকে গৌৰৱ গগৈৰ ঘনিষ্ঠ হোৱাৰ কাৰণেই আসিফ নাজাৰক আঁতৰাবলৈ বিচৰা হৈছে নেকি বুলিও কালি সংবাদমেলযোগে যিসকল দলীয় কৰ্মী আছে, সেই দলীয় কৰ্মীসকলে অভিযোগ উত্থাপন কৰিছে। ঠিক একেদৰে ডাক্তৰ ফৰিদুল ইছলামৰ প্ৰসংগ তেওঁলোকে উল্লেখ কৰি কৈছে যে ফৰিদুল ইছলামক যদি দলীয় টিকট দিয়া হয়, তেনেহ'লে লাহৰীঘাটৰ যিসকল কংগ্ৰেছ কৰ্মী আছে, তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলে কিন্তু কংগ্ৰেছ দল ত্যাগ কৰিব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে। গতিকে লাহৰীঘাটৰ যি কংগ্ৰেছ শিবিৰ এতিয়া দুই মেৰুত অৱস্থান কৰিছে। এটা যদি পক্ষ প্ৰদ্যুৎ বৰদলৈৰ ফালে আছে, আনটো পক্ষ কিন্তু আসিফ নাজাৰৰ পক্ষত আছে। গতিকে এই যি ৰাজনীতি চলি আছে, এই ৰাজনীতিত কিন্তু কোনোবাখিনিত কংগ্ৰেছ দলৰ যে বিস্তৰ ক্ষতি হ'ব, সেয়া এক প্ৰকাৰ স্পষ্ট। আৰু শাসকীয় দলটোৱে ইতিমধ্যে এই যি বৰ্তমানৰ পৰিৱেশ সূচনা হৈছে কংগ্ৰেছৰ ভিতৰচৰাত, সেই কংগ্ৰেছৰ ভিতৰচৰাত সৃষ্টি হোৱা পৰিৱেশক লৈ কিন্তু আমোদ লোৱাৰ দেখিবলৈ পোৱা গৈছে। মই কালিৰ দিনটোত যদি আপুনি লক্ষ্য কৰে, তেনেহ'লে এই যিসমূহ বিদ্ৰোহ বিসম্বাদ, এই বিদ্ৰোহ বিসম্বাদক লৈ মুখ্যমন্ত্ৰীৰ এটা ভাষ্য মই পুনৰবাৰ উনুকিয়াব লাগিব, কিয়নো মুখ্যমন্ত্ৰীয়ে কৈছে যে স্বাভিমানী অসমীয়া লোক কংগ্ৰেছ দলত থাকিব নোৱাৰে। প্ৰদ্যুৎ বৰদলৈও কালিৰ দিনটোত কিন্তু যি সংবাদ মাধ্যমত মন্তব্য ৰাখিছিল, সেই মন্তব্যত কিন্তু তেওঁৰ স্বাভিমানত আঘাত হনা হৈছে বুলি একেটা বিষয়েই উপস্থাপন কৰিছে, যি প্ৰসংগ আচলতে ভূপেন বৰাই উপস্থাপন কৰি বিজেপিলৈ যাত্ৰা কৰিছিল। আৰু কালিৰ দিনটোত যদি আপুনি ভূপেন বৰাৰ মন্তব্য গ্ৰহণ কৰে, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ মন্তব্য তেওঁ সংবাদ মাধ্যমৰ সন্মুখত ৰাখি কৈছে যে গৌৰৱ গগৈ লৰা ৰজাৰ দৰে আচৰণ কৰিছে। গতিকে গৌৰৱ গগৈৰ বিৰুদ্ধে কোনোবাখিনিত যেন ভূপেন বৰাৰো ক্ষোভ আছিলে, ঠিক একেদৰে প্ৰদ্যুৎ বৰদলৈৰো যেন যি বৰ্তমানৰ গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি, গৌৰৱ গগৈৰ ওপৰত আস্থা আৰু বিশ্বাস নাই, সেই কথাটোকে যেন তেওঁ উনুকিয়াই দিলে বা তেওঁ সেই দিশটোৱে যেন পুনৰবাৰ উপস্থাপন কৰিলে। আৰু যিসমূহ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব আছে, দলীয় হাইকমাণ্ড যি আছে, কংগ্ৰেছৰ দলীয় হাইকমাণ্ডে এই যি বিষয়, এই যি বিদ্ৰোহ বিসম্বাদ, এয়া কেনেকৈ আঁতৰাই আচলতে সুসংগঠিতভাৱে কংগ্ৰেছ দলক আগুৱাই নিব, সেয়া নিশ্চয়কৈ চাবলগীয়া হ'ব। কিয়নো আপুনি যদি লক্ষ্য কৰে মুন্মি, এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু কেইবাগৰাকীও যি কংগ্ৰেছৰ যিসকল প্ৰচাৰৰ দায়িত্বত থাকিব, গৌৰৱ গগৈ হওক বা ৰিপুণ বৰাই হওক, প্ৰদেশ কংগ্ৰেছৰ যিসকল প্ৰচাৰৰ দায়িত্বত থাকিব, তেওঁলোক কিন্তু নিজ নিজ সমষ্টিত একোগৰাকী প্ৰাৰ্থী। গতিকে এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'লে তেওঁলোকে নিজ সমষ্টিত সময় দিব লাগিব। আৰু যিহেতু নিৰ্বাচনলৈ মাজত মাত্ৰ 3টা সপ্তাহ বাকী আছে, গতিকে এই 3টা সপ্তাহত তেওঁলোকে নিজৰ সমষ্টিৰ ৰাইজক তেওঁলোকে আকৰ্ষিত কৰিবৰ কাৰণে কাম কৰিব নে অন্য সমষ্টিত গৈ অন্য প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব, সেই দিশটো চাবলগীয়া হ'ব। কিয়নো প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত যেনে গৌৰৱ গগৈ অৱতীৰ্ণ হৈছে, গতিকে যোৰহাটৰ ৰাইজৰ ওচৰলৈ যদিওবা তেওঁ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ, কিন্তু বিধানসভা নিৰ্বাচনত প্ৰথমবাৰ অৱতীৰ্ণ হোৱা গৌৰৱ গগৈৰ বাবেও এক প্ৰত্যাহ্বান। আৰু তেনে পৰিপ্ৰেক্ষিতত আচলতে প্ৰদ্যুৎ বৰদলৈ যেনেধৰণে পৰিৱেশ এটা সৃষ্টি কৰিলে, এই পৰিৱেশৰ পাছত কিন্তু কংগ্ৰেছ দলটো কোনোবাখিনিত যে আৰু বেকফুটত গুচি গ'ল, সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। মুন্মি, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ নিতুমণি কুমাৰ, সবিশেষ কথাখিনি জনোৱাৰ বাবে। যিহেতু নিৰ্বাচনলৈ মাজত মাত্ৰ আপুনি কোৱাৰ দৰে 3 সপ্তাহ বাকী আছে, আৰু তাৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছত যেনেধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে, সেয়া অত্যন্ত চিন্তিত। কাৰণ এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, গতিকে নিৰ্বাচন প্ৰচাৰ চলাবলৈ শলঠেকত পৰিব পাৰে কংগ্ৰেছ। তাৰ মাজতে কংগ্ৰেছত আৰম্ভ হৈছে এতিয়া মুকলি বিদ্ৰোহ।